তোমাৰ আছিলে নম্বৰটো 9590 এতিয়া আমাৰ ঘৰৰ সন্মুখত মানে MLA হোষ্টেলৰ কোৱাৰ্টাৰৰ সন্মুখত এটা ল'ৰাই সদায় মাৰুতি জিপচি এখন থৈ দিয়ে এইটো 95 এনেকুৱা মানৰ কথা 95 কিনিছোঁ মই তাত সদায় নহয় মায়া কেছেটটো বজায় অকল মায়া মাথো মায়া এইটো গানটোৱে অলপ দুটা লাইন শুনো মই ভিতৰত থাকোঁ এইটো এইটো কাৰ মাত আৰু এই গানটো কোনে গাইছে কোনে লিখিছে মই নিজে নবজাওঁ কিন্তু কিয় মই নিজৰ গান কেতিয়াও নুশুনো নিজৰ গাড়ীত কিয় নুশুনা মই এতিয়াও নুশুনো কাৰণ মই গানটো বনাই মিক্সিং কৰালৈকে মই 100 বাৰমান শুনো তাৰপিছত মই শুনিবলৈ মন নাযায় অৱশ্যে এইটো মই আই কেন আণ্ডাৰষ্টেণ্ড মই নভেলতো তেনেকুৱা হয় সম্পূৰ্ণ যেতিয়া দিয়া যায় তাৰপিছত আৰু 100 বাৰ শুনাৰ পিছত আৰু মই আৰু আকৌ নাযায় ঠিকে মই সেইকাৰণে মোৰ গাড়ীত মোৰ গান নাবাজেই মই ষ্টিং শুনো এতিয়া আমাৰ যিখন কাম পিংক ফ্লয়ড শুনো মই অকণমান আমাৰ যিখন কাম আমাৰখন হ'ল 60s 70s 80sৰ গান শুনা গান আমি তেতিয়া সেইটো জেনেৰেশ্যনৰ মানুহ আৰু পটকৈ আমাক নতুন জেনেৰেশ্যনৰ গায়কে আমাক পটকৈ টাচ কৰিব নোৱাৰে সেই গানটো শুনিলোঁ তাৰপিছত মই সেইখিনি সময়টোত এটা বেলেগ এটা পৃথিৱী এখনৰ তুমি আৰম্ভ কৰিছা জাৰ্ণিটো তেতিয়া মায়াত লৈ গ'ল নেকি মায়ে মোক টানিলে বা সেইটো বাৰু হ'ল তাৰপিছত মই 2008ত মই গৈছিলোঁ গৌমুখলৈ এইটো মোৰ বহুত ডাঙৰ সপোন আছিল আৰু গৌমুখলৈ মই খোজকাঢ়ি গৈছিলোঁ আৰু তেতিয়াতো আৰু মোবাইলত আমাৰতো এইবোৰ একো ছিষ্টেমেই তেনেকুৱা বস্তু নাছিলেই মোৰ মোবাইলটোত মাত্ৰ এটা গান ৰেকৰ্ড মানে ছেভ কৰা আছিলে জিয়াৰে মানে আচৰিত ধৰ এইটো 14 দিনৰ জাৰ্ণি আছিল মই গৌমুখ গ'লোঁ তাৰপৰা মই গ'লোঁ আৰু বহুত মই কিবা কি ঘূৰিলোঁ আৰু যেতিয়া মই খোজকাঢ়ি আহোঁ 6 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা যেতিয়া খোজকাঢ়োঁ মোৰ হাতত আৰু একো নাই কাৰণ পৃথিৱীৰ লগত আমাৰ কোনো সংযোগ নাই নেটৱৰ্ক নাই অকল জিয়াৰেটো সেইটোৱে শুনিছোঁ 6 ঘণ্টা খোজকাঢ়া তুমি অঁ মানে